নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু বন্ধুসকল গম পাইছে যে যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে তেখেতে ঘোষণা কৰিছে, তেখেতৰ নিজা অফিচিয়েল পেজত ফেচবুকত ঘোষণা কৰিছে যে নৱেম্বৰ শেষৰ ফালে অসম পুলিচৰ 4000 নতুনকৈ পদ মুকলি কৰি দিয়া হ'ব। গতিকে এই অসম পুলিচৰ যেহেতু নতুনকৈ 4000 পোষ্ট আহিব, এই 4000 পোষ্টৰ সিলেকশ্যন প্ৰক্ৰিয়াটো কেনেকুৱা কি ধৰণৰ হ'ব আৰু যিসকল নতুন কেণ্ডিডেট এইবাৰ যথেষ্ট নতুন কেণ্ডিডেট হ'ব, বহুতৰে বয়স হৈছে বা বয়স নোহোৱাকৈও ৱেইট কৰি আছে, যিসকলে ফাৰ্ষ্ট এইবাৰ ইণ্টাৰভিউটো দিব তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুত বেছি হেল্পফুল হ'ব। কাৰণ তেওঁলোকে এই ইণ্টাৰভিউ ৰিক্ৰুটমেণ্টৰ সন্দৰ্ভত তেওঁলোকে ভালদৰে নাজানে। এপ্লাই কৰাৰ পৰা আৰম্ভ কৰি ইণ্টাৰভিউ শেষ হোৱা পৰ্যন্ত কেনেকুৱা কি ধৰণৰ প্ৰচেছবোৰ হয়, বয়সৰ কথা গোটেইখিনি সবিশেষ ক'ম আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে নতুনকৈ যিহেতু পোষ্ট আহিবলগীয়া আছে অসম পুলিচত 4000 আৰু এইখিনি পদৰ যিহেতু এপ্লাই হ'ব নৱেম্বৰ শেষৰ ফালে, মই পুনৰবাৰ কৈছোঁ এই 4000 পোষ্টৰ পৰা ভিত্তি কৰি আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে যাব, ফুল চিলেকশ্যন প্ৰচেছৰ কথাখিনি গম পাব। কিন্তু ভিডিঅ'টো শেষলৈ চাবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিব, কাৰণ A to Z ডিটেইলছ দিবলৈ চেষ্টা কৰিম নৱেম্বৰ মাহত যিখিনি আমাৰ এতিয়া নতুনকৈ পোষ্ট আহিবলগীয়া আছে অসম পুলিচৰ। আসাম পুলিচ নিউ ভেকেঞ্চিৰ বাবে ৱেইট কৰি থকা সকলে বয়সৰ কথাটো মন কৰিব। এখন যোৱা বছৰ নটিফিকেশ্যন, কিন্তু এইবাৰো ঠিক একে এনেকুৱা নটিফিকেশ্যন আহিব। হয়তো ডেটটো আগা পিছা হ'ব, কিন্তু নটিফিকেশ্যন বা প্ৰচেছবোৰ একে ছেইম হৈ থাকিব। কিন্তু বয়সৰ কথাটো কৈ দিছোঁ, মন কৰিব। ইয়াত 18 বছৰ পৰা 25 বছৰলৈকে জেনেৰেল, বাকী OBC সকলে 3 বছৰ এক্সট্ৰাকৈ পাব আৰু ST SC সকলে 5 বছৰ এক্সট্ৰাকৈ পাব। আৰু ইয়াৰ পিছতে আহিছোঁ 3 বছৰ আৰু এক্সট্ৰাকৈ পাব যদিহে VDP আৰু হোমগাৰ্ডৰ চাৰ্টিফিকেট আছে বা যদি মেম্বাৰ হয়। আৰু 4 নম্বৰ এই দফাটো লিখা হৈছে যে 10 বছৰ আৰু এক্সট্ৰাকৈ পাব যদিহে FMM OS বা SPO চাৰ্টিফিকেট বা তোমালোকৰ যদি আছে তেনেহ'লে 10 বছৰ 10 বছৰ আৰু এক্সট্ৰাকৈ পাব। কিন্তু মই 10 বছৰটো মই আজি এই ভিডিঅ'টোৰ শেষত নক'লোঁ, 3 বছৰ কথাটোহে ক'লোঁ যে VDP বা হোমগাৰ্ড চাৰ্টিফিকেট যদি আছে 3 বছৰ এক্সট্ৰাকৈ পাবা এজ ইলেকশ্যন পোৱাৰ উপৰিও। ইয়াত তোমালোকৰ বয়সৰ সীমাবদ্ধতা যথেষ্টখিনি দিয়া হৈছে। অৰ্থাৎ ইয়াৰ মেইন পইণ্ট এইটোৱে যে যদি হোমগাৰ্ড VDP বা এনেকুৱা চাৰ্টিফিকেট যদি আছে, তোমালোকে এজ ইলেকশ্যন বা বয়স হৈ যোৱাৰ উপৰিও 3 বছৰ বা 10 বছৰ আৰু এক্সট্ৰাকৈ পাবা। কিন্তু এটা ভিডিঅ'টো শেষলৈকে চোৱা, মই এইটো কাৰণে কৈছোঁ, মই 3 বছৰৰ কথাটোহে ক'লোঁ, VDP বা হোমগাৰ্ডৰ চাৰ্টিফিকেটৰ কথাটোহে ক'লোঁ, বাকী মই FMO বা SPO চাৰ্টিফিকেটখিনিৰ কথা কোৱা নহ'ল। গতিকে ভিডিঅ'টো শেষলৈকে চাবা, ফুল ইনফৰ্মেশ্যন পাবা, হয়তো বহুখিনি কথা জানিব পাবা। নিউ নটিফিকেশ্যন আহি আছে খুব সোনকালে। এতিয়া বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ চিলেকশ্যন প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি। গতিকে ভিডিঅ'টো শেষলৈকে চাব, মই পুনৰবাৰ কৈছোঁ। এতিয়া আৰম্ভ কৰিছোঁ যে আমাৰ যিহেতু 4000 পোষ্ট আহিবলৈ আছে, এই 4000 পোষ্টত প্ৰথমতে এনেকুৱা কি ধৰণৰ কি পোষ্টসমূহ থাকিব। ফাৰ্ষ্টে মই কৈ লৈছোঁ যে ইয়াত আটাইতকৈ বেছি পোষ্ট থাকিব সেই 4000 পদৰ ভিতৰতে ABUB হয়তো 2500-3000 মান দি দিব পাৰে। আৰু তাৰপিছতে আমাৰ SI কিছু সংখ্যক পদ দি দিব আৰু লগতে 600, 700, 500 ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট দি দিব পাৰে। কিন্তু সেই ফৰেষ্টৰ কথা পাছত এটা নেক্সট ভিডিঅ'ত আলোচনা কৰিম। এতিয়া যিহেতু তেওঁ অসম পুলিচৰ কথাই কৈছে, গতিকে সেই অসম পুলিচৰ পৰা ভিত্তি কৰি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো শেষ লং হ'ব, কিন্তু শেষলৈকে চাব। এতিয়া ফাৰ্ষ্টে মই কৈ ল'ব বিচাৰিছোঁ সেই 4000 পদৰ ভিতৰত ABUB যিহেতু আটাইতকৈ বেছি সংখ্যক পোষ্ট থাকিব, ABUBত এপ্লাই কৰিবলৈ হ'লে বা SI যি 100-150 যি পোষ্ট নাহক কিয়, এই গোটেইখিনি পোষ্টত এপ্লাই কৰিবলৈ হ'লে আমাৰ মিনিমাম 18 বছৰ হ'বই লাগিব। ABUB কনষ্টেবল পদত এপ্লাই কৰিবলৈ হ'লে 18 বছৰৰ পৰা 30 বছৰলৈকে পাৰিব কেণ্ডিডেটে। 30 বছৰলৈকে পাৰিব ABUB কেণ্ডিডেটে, কিন্তু তাৰ এটা বয়সৰ সীমাবদ্ধতা আছে। আৰু SI হ'লে 20 বছৰৰ পৰা 24 বছৰলৈকে, তাৰো এটা সীমাবদ্ধতা আছে আৰু তাৰ এজ ইলেকশ্যন আছে। ABUB যিখিনি কনষ্টেবল 10 পাছ কৰি এপ্লাই কৰিব পাৰি, তাত 18 বছৰৰ পৰা 25 বছৰলৈকে জেনেৰেল, আৰু OBC 3 বছৰ এক্সট্ৰাকৈ পাব আৰু ST SC 5 বছৰ এক্সট্ৰাকৈ পাব। এতিয়া ধৰি লওক ST SC 30 বছৰলৈকে এপ্লাই কৰিব পাৰে, 29 ৰানিঙত পাৰিব, আৰু 3 বছৰ এক্সট্ৰাকৈ পাব। 30 হোৱাৰ উপৰি আৰু 3 বছৰ এক্সট্ৰাকৈ পাব, অৰ্থাৎ 33 বছৰলৈকে বা বয়সলৈকে যিয়ে বোলে নাভাবা কিয় এজ লিমিট 33 লৈকে এপ্লাই কৰিব পাৰিব। কাৰণ কিহৰ কাৰণে কৈছোঁ 33লৈকে এপ্লাই কৰিব পাৰি, হোমগাৰ্ড বা VDP যদি মেম্বাৰ হয় তেওঁলোকৰ বাবে এক্সট্ৰাকৈ আৰু 3 বছৰ এক্সট্ৰাকৈ ধৰি দিয়া হয়। হোমগাৰ্ড VDP সকলৰ বাবে এক্সট্ৰাকৈ আৰু ধৰি দিয়া হয়। যদি চাৰ্টিফিকেট আছে 3 বছৰ আৰু এক্সট্ৰাকৈ পায়। এজ ইলেকশ্যনটো দিয়ে, তাৰ উপৰি 3 বছৰ আৰু এক্সট্ৰাকৈ পাব ABUBত। যোৱা বৰ্ষত যিখন নটিফিকেশ্যন ওলাইছিল তাতে স্পষ্টকৈ ওলোৱা হৈছে। নিউ নটিফিকেশ্যন ওলোৱা নাই, আকৌ ওলাব। নিউ নটিফিকেশ্যনত তেতিয়াতো আৰু ডিটেইলছ দিবলৈ চেষ্টা কৰিম, কিন্তু এতিয়া যিহেতু ওলোৱা নাই তথাপি কৈছোঁ যে 18 বছৰৰ পৰা আমাৰ 33 এইটো বয়সলৈকে এজ লিমিট ST SC সকলে পাৰিব যদি VDP মেম্বাৰ হয়। এনেই নৰ্মেল এজটো আমাৰ 18 বছৰৰ পৰা 25, বাকী ST SC হ'লে 30 আৰু বাকী OBC হ'লে
28 ৰানিং হ'ব নোৱাৰিব বয়সৰ সময় সীমাবদ্ধতা ইমানে আৰু 10 পাছ কৰি এইখিনি পোষ্টত এপ্লাই কৰিব পাৰি আৰু AB কনষ্টেবল AB হ'লে আমি 10 পাছ আৰু UB হ'লে হায়াৰ ছেকেণ্ডেৰী পাছ আৰু এই ফিজিকেল প্ৰক্ৰিয়াটো এনেকুৱা ধৰণৰ মেল ফিমেল সকলোৱে যিহেতু পাৰে এপ্লাই কৰিব আৰু মেলৰ সকলোখিনি প্ৰক্ৰিয়াকে বা ফিমেলৰ সকলোখিনি প্ৰক্ৰিয়াকে কিন্তু ফিজিকেলটো অলপ বেলেগ মেলৰ হ'বলৈ হ'লে তোমালোকে 60 নম্বৰ ABত থাকিব ৰানিং লং জাম্প চিন আপ আৰু UBত থাকিব 40 নম্বৰ ৰানিং আৰু লং জাম্প বাকি ফিমেলৰ হ'লে থাকিব অনলি 40 নম্বৰ ৰানিং আৰু লং জাম্প বাকি 60 নম্বৰ AB পোষ্টত ল'ৰাসকলৰ 40 নম্বৰ UB ল'ৰাসকলৰ আৰু AB বা UB বোথ দুইটা ছোৱালীসকলৰ 40 নম্বৰে আৰু 50 নম্বৰ হ'ব কনষ্টেবলৰ এক্সামিনেশ্যন AB UB বুলি কথা নাই এক্সামিনেশ্যনটো এটাই হয় কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে 100টা কুৱেশ্যন আহিব OMR চিটত অফলাইনত এক্সামটো দিব পাৰি বা এক্সামটো হ'ব এতিয়া কোৱালিফিকেশ্যন বয়সৰ সীমাবদ্ধতা সিলেকশ্যন প্ৰক্ৰিয়াও কথাখিনি গম পাইছা 3200 মিটাৰ ৰানিং ল'ৰাসকলে বাকি ছোৱালীসকল হ'লে 1600 মিটাৰ ল'ৰাসকলৰ টাইমিংটো থাকিব আমাৰ 14 মিনিট ছোৱালীসকলৰ থাকিব টাইমিংটো জানে 8.5 মিনিট গতিকে টাইম যথেষ্ট দিয়া হৈছে তোমালোকে খালি ভালদৰে কোৱালিফাই কৰিব চেষ্টা কৰা 7.5 মিনিট গতিকে ইমানেই আছিলে খালি 20-20কে থাকিব ৰানিঙতো 20 লং জাম্পতো 20 চিনামতো 20 সকলোতে 20-20কে থাকিব আৰু যদি তোমালোকৰ এক্সট্ৰা যদি কিবা চাৰ্টিফিকেট আছে VDP হওক বা SPO বা NCC এনেকুৱা যদি চাৰ্টিফিকেট তাত তোমালোকৰ ৰিজাৰ্ভেশ্যন পাবা এপ্লাই কৰোঁতে তাত তোমালোকৰ ৰিজাৰ্ভেশ্যন থকা সেইখিনি থাকিলে মানে মেৰিটত চান্সটো অলপমান বেছি হয় আৰু বাকি ছোৱালীসকলৰ একে ৰিজাৰ্ভেশ্যন সকলোতে একে তেনেকুৱাই থাকিব কিন্তু পোষ্ট পাই 2000 প্লাছে আহিব AB UBত বাকি অ'তত এনেকৈ মিলাই মিলি মানে 4000 মান টোটেল আহি যাব আৰু পোষ্ট তেনেকুৱা আৰু ইণ্টাৰভিউটো কেতিয়া হয় নহয় সেইখিনি কথা গম নাপাওঁ কিন্তু পোষ্ট যে আহিব নৱেম্বৰ মাহত শেষত সেইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেৱে বা CM ছাৰে আমাৰ যিহেতু কৈছে নৱেম্বৰ শেষৰ ফালে আহিব এতিয়া মই এপ্লাই কৰিবলৈ হ'লে বয়সটোৰ কথা গম পাইছোঁ 18 বছৰ লাগিব চিম্পল 18 বছৰ হ'লে এপ্লাই কৰিব পাৰি আৰু এইখিনি পদত আমি এপ্লাই কৰিবলৈ ডকুমেণ্টছ কি লাগিব তোমালোকে যোনটো পোষ্টত যি হিচাপত এপ্লাই কৰিব বিচাৰিছা সেইটো অনুসৰি তোমালোকৰ কোৱালিফিকেশ্যন অনুসৰি তোমালোকৰ চাৰ্টিফিকেটবোৰ লাগিব যদি 10 পাছত এপ্লাই কৰিব বিচাৰিছা ABত 10 পাছৰ লাগিব UBত হ'লে হায়াৰ ছেকেণ্ডেৰী লাগিব যদি SIত এপ্লাই কৰিব বিচাৰিছা SIটো হ'লে 20 বছৰৰ পৰা 24 বছৰলৈকে বাকি ST আছে 5 বছৰ আকৌ এক্সট্ৰা আৰু OBC হ'লে 3 বছৰ এক্সট্ৰা বাকি তেনেকুৱা আৰু মানে কোৱালিফিকেশ্যন অনুসৰি চাৰ্টিফিকেটবোৰ বেলেগ বেলেগ লাগিব বাকি আধাৰ কাৰ্ড পান কাৰ্ড আইডেণ্টি কাৰ্ড বাকি এইবিলাক চিগনেচাৰটো সেইটো চিম্পল কথা আৰু এপ্লাই কৰোঁতে সেইখিনি পাৰিবা বাকি ফটো মানে নৰ্মেল এইখিনি এপ্লাই কৰোঁতে ইমান বিশেষ নালাগে আৰু যদি তোমালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে কম্পিউটাৰ চাৰ্টিফিকেটৰ কথা কাৰণে এক্সপিৰিয়েঞ্চ মানে তোমালোকে যদি VDP মেম্বাৰ হয় যদি কৰিছিলা বা কৰি আছা বোলে তুমি হোম কাৰ্ডৰ কেটেগৰীত যদি তুমি অন্তৰ্ভুক্ত হয় বা SPOত যদি তোমাৰ কিবা অন্তৰ্ভুক্ত হৈ আছে যদি চাৰ্টিফিকেট আছে তেতিয়াহ'লে তোমালোকে এই চাৰ্টিফিকেটসমূহ দিব লাগিব এপ্লাই কৰোঁতে কিন্তু মেইন কথা এইটোৱে যে আমাৰ 4000 মান টোটেল পোষ্ট আহিবলৈ গৈছে নৱেম্বৰ শেষৰ ফালে তাত AB UB SI বাকি পোষ্টখিনি থাকিব লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টত 600 500 700 এনেকুৱা কিবা এটা পোষ্ট দি দিব সকলোৱে এপ্লাই কৰিব পৰাকৈ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হ'লে এইটো কাৰণে ভাল তাত 40 বয়সলৈকে মানে এপ্লাই কৰিব পাৰি ফৰেষ্টৰ যথেষ্টখিনি ভাল এইটো গাৰ্ডটোৰ কাৰণে বাকি মই ডিটেইলছত ফৰেষ্টৰ কাৰণে এক্সট্ৰাকৈ এটা ভিডিঅ' বনাম খালি মই 4000 পোষ্টৰ পৰা ভিত্তি কৰি আজি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ বহুতে নাজানে বহুত কম কেণ্ডিডেটে প্ৰায় নাজানে আৰু মানে নতুন যিসকল নাজানে বাকি পুৰণা যিখিনি তেওঁলোকেতো জানে বাকি এতিয়া নতুন বহুত কেণ্ডিডেট আহি গৈছে ফিল্ডতো বহুতে প্ৰেক্টিছ কৰি আছে তেওঁলোকে নাজানে গতিকে মই তেওঁলোকৰ কাৰণে কৈছোঁ তোমালোকে সকলোখিনি অৰিজিনেল চাৰ্টিফিকেটে লাগিব গতিকে নৱেম্বৰ শেষৰ ফালতে তোমালোকৰ হয়তো এপ্লিকেশ্যন বা এই এপইণ্টমেণ্ট ভাগ দিয়াৰ পিছতে নৱেম্বৰ ডিচেম্বৰ এইখিনি মাহতে শেষৰ ফালে বা ডিচেম্বৰত তোমালোকে এপ্লাই চলি থাকিব এডভাৰটাইজমেণ্ট মুকলি কৰি দিয়া মানে এপ্লাই হোৱা তেনেকুৱা নিচিনা কথা বোলে এনেকুৱা নহয় যে নৱেম্বৰ শেষত এডভাৰটাইজমেণ্ট মুকলি কৰি এপ্লাই নহ'ব তেনেকুৱা নহয় এডভাৰটাইজমেণ্টখন মুকলি কৰি দিব তাত ডেটটো লিখা হৈ থাকিব বোলে ডিচেম্বৰ 10 তাৰিখ বা ডিচেম্বৰ 5 তাৰিখমানৰ পৰা এপ্লাই হ'ব তেনেকুৱা কথা গতিকে এতিয়া 4000 নতুনকৈ ভেকেঞ্চি আহিবলৈ গৈ আছে আমাৰ অসম চৰকাৰে যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেৱে যিহেতু কৈছে আমাৰ অসম পুলিচৰ কথাই বিশেষকৈ যিহেতু কৈছে গতিকে মই সেই তেওঁ কোৱাৰ কথাৰ পৰা ভিত্তি কৰি যিহেতু ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে তেওঁ যিটো কৈছে মই সেইটোৱে কৈছোঁ এতিয়া নকওঁ যে 5000 আহিব 10000 আহিব 20000 আহিব তেনেকৈ নকওঁ তেওঁ যিহেতু 4000 বুলি কৈছে হয়তো 4000 প্লাছ দি দিব পাৰে বা কমাই দিব পাৰে সেইখিনিও নকওঁ তেওঁ যিহেতু 4000 কথা কৈছে গতিকে 4000 কথাই কৈছোঁ ময়ো গতিকে এতিয়া তোমালোকে নৱেম্বৰ শেষৰ ফাললৈ ৱেইট কৰা নিউ ভেকেঞ্চিৰ বাবে আৰু কেইটামান দিন আছে আৰু খালি ডিচেম্বৰ মাহত এপ্লাই চলি থাকিব 10 পাছো পাৰিবা হায়াৰ ছেকেণ্ডেৰী পাছো পাৰিবা গ্ৰেজুৱেট হ'লেও SI পদত পাৰিবা আৰু SIখিনি জানে 20 বছৰৰ পৰা 24 বছৰ এইটো এজ লিমিটটো থাকে আৰু তাৰ উপৰি তেওঁলোকৰ SIত এপ্লাই কৰিবলৈ হ'লে আমাৰ গ্ৰেজুৱেশ্যন লাগিব
গ্ৰেজুৱেট কমপ্লিট হ'ব লাগিব। বাকী ASI ফাৰ্ষ্ট ডে হ'ব ৰিটেন এক্সামিনেশ্যন, তাৰপিছত হ'ব ফিজিকেল পৰীক্ষা। আৰু ASI এনেকুৱা মানে ABSI হ'লে কামাণ্ডো SI ওলাই যাব, UBSI হ'লে পুলিচৰ যিটো SI UB পষ্টৰ সেইটো SI ওলাই যাব। আৰু UB পষ্টৰ চিলেকশ্যন প্ৰক্ৰিয়া ফিজিকেলটো বেলেগ 1600 মিটাৰ ৰানিং বা এনেকুৱা থাকে অলপ ৰং জাপ। বাকী ABSI হ'লে ছেইম কনষ্টেবল কামাণ্ডোৰ নিচিনা ফিজিকেল দিব লাগিব। 4.8 কিলোমিটাৰ, 100 মিটাৰ, লং জাপ চিনাম সকলোবিলাকে থাকিব। গতিকে এনেকুৱা কথা, খালি পোষ্ট আহিবলৈ গৈ আছে নিউ ভেকেঞ্চিৰ ওপৰত। বিশেষ এতিয়া আৰু কৈ নাথাকোঁ, খালি মই যিটো কৈছোঁ 33 বয়সলৈকে যিটো এজ লিমিট পাৰি, সেইটো মানে ST SC সকলেহে পাৰিব। যদি তেওঁলোকৰ হোমগাৰ্ড বা VDP যদি তেওঁলোক মেম্বাৰ হয় বা যদি ভাল চাৰ্টিফিকেট আছে। আৰু বাকী অন্যান্য OBC হওক বা জেনেৰেল হওক তেওঁলোকেও পাৰিব। সেই 3 বছৰ আৰু এক্সট্ৰাকৈ ল'ব পাৰিব যদি VDP বা হোমগাৰ্ড যদি চাৰ্টিফিকেট আছে। গতিকে তোমালোকে আগৰ নটিফিকেশ্যনখন ডাউনলোড কৰি চাব পাৰিবা, তাত সকলো স্পষ্টভাৱে লিখা হৈছে, A to Z লিখা হৈ আছে, গোটেইখিনি ফুল ডিটেইলছত দিয়া হৈ আছে। আৰু নিউ নটিফিকেশ্যন আহিব, নিউ নটিফিকেশ্যন আহিলেও ছেইম তেনেকুৱাই থাকিব। আকৌ বুজাব, আকৌ চেষ্টা কৰিম, যেতিয়া নতুনকৈ আহিব নিউ নটিফিকেশ্যন যেতিয়া ওলাব তেতিয়া আকৌ কৈ দিম বোলে এনেকুৱা নহয়, এনেকুৱা তেনেকুৱা, সকলোবিলাক একেই থাকিব, খালি ডেটটোহে চেঞ্জ হ'ব। বয়সৰ এজ লিমিটটো 2000 আগতে 23ত দিছিলে, এইবাৰ হয়তো 25ত দিব, তেনেকুৱা এটা কিবা এটা অকণমান খেলি মেলি কৰি দিব। খালি বয়সটো বয়সেই, খালি ডেটটো আগা পিছা হ'ব। বয়সের লগতে চনটো ইফাল সিফাল হ'ব। বাকী সিলেকশ্যন প্ৰক্ৰিয়া সকলোখিনি একেই থাকিব যদিহে একেখিনি পোষ্টে আহে। আৰু এতিয়া সেই 4000 পোষ্টলৈ ৱেইট কৰা, বেছি আৰু বিশেষ নকৰোঁ। আৰু আছামীয়াৰ বুকখন লিংক দিয়া হৈছে ডেছক্ৰিপশ্যনত, ডাউনলোড কৰিবলৈ নাপাহৰিব। এখন অসম চৰকাৰ, অসম পুলিচ হওক বা যিকোনো আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ জবৰ বাবে বিশেষ প্ৰয়োজনীয় এখন ভাল বুক হয় আছামীয়াৰ বুকখন। গতিকে অৰ্ডাৰ কৰিবলৈ নাপাহৰিবা। ভিডিঅ'টো ইমানখিনি কথা আছিল, খুব বেছি শ্বেয়াৰ কৰিবা। ধন্যবাদ।